আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 3 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 20 তাৰিখ। আজি শুক্ৰবাৰ, দশমী তিথি আৰু শতভিষা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:44:20 আৰু সূৰ্যাস্ত হ'ব 5:56:18। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 9:41 পৰা 11:20 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব দুপৰীয়া 12:50 পৰা 2:44। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰা শুভ থাকিব আৰু সফলতা পাব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি কলমৌ শাক নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত আজি কামৰ চাপ বৃদ্ধি পাব। সেয়েহে অধিক ব্যস্ততাৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। অৱশ্যে দিনৰ শেষলৈ সকলো দিশতে ক্ৰমোন্নতি আৰু বিজয় অৰ্জন কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাই কোনো সামগ্ৰী ক্ৰয়ত আপোনাৰ খৰচ বাঢ়িব, যদিও ইয়াত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। দিনটো আপোনাৰ পক্ষতে থাকিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি শ্ৰেষ্ঠ বন্ধুৰ সংগত অধিক সময় ক্ষয় কৰিও আপুনি সুখী হ'ব পাৰিব। আনহাতে কোনো সংবাদ লাভৰ বাবে আপোনাৰ অহেতুক উদ্বিগ্নতা বাঢ়িব পাৰে। মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত অংশগ্ৰহণ কৰি আপুনি এটা আনন্দেৰে ভৰপূৰ দিন আজি অতিবাহিত কৰিব পাৰিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ যোগ। দূৰৰ কোনো নিকটতম আত্মীয়ৰ আগমনত আজি পাৰিবাৰিক সুখো বাঢ়িব, যদিও ইয়াৰ ফলত আপোনাৰ আজি খৰচো বাঢ়িব। ব্যৱসায়ীয়ে কোনো প্ৰতিদ্বন্দ্বীৰ পৰামৰ্শত আৰ্থিক উন্নতিৰ নতুন সুযোগ অকস্মাত দেখা পাই উৎসাহিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত বেমেজালিয়ে দিনটো আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ কোনো বিশেষ শুভ সংবাদো আজি আপুনি লাভ কৰিব, কিন্তু ইয়াৰ বাবে আপুনি দিনৰ শেষলৈকে ৰ'ব লগা হ'ব পাৰে। নিবনুৱাই কোনো পুৰণা সমস্যা সমাধান কৰি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব। আপুনি আশা কৰি থকা কোনো শুভ সংযোগ লাভতো আজি আপোনাৰ মনোবল বাঢ়িব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক প্ৰয়োজনীয় সময়ত কোনো বিশেষ সহযোগিতা আগবঢ়াই বন্ধুত্বত মান বঢ়াব পাৰিব। দিনৰ শেষলৈ প্ৰিয় ব্যক্তিৰ সংগ লাভ কৰি আপুনি সুখী হ'ব, যদিও দিনটো আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। আজি তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি আনন্দিত হ'ব পাৰিব। পুত্ৰকন্যাৰ সৌভাগ্যৰ সংবাদ লাভত আজি গৃহসুখ বৃদ্ধি পাব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আপোনাৰ আজি খৰচো বাঢ়িব। ব্যৱসায়িক ব্যক্তিগত সমস্যাই আজি কৰ্মৰ পৰা আঁতৰাই ৰাখিব পাৰে। আজি ভোগবিলাক বিনোদনত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই আপোনাক আজি শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত ৰাখিব। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ অনুপস্থিতিও আজি আপোনাৰ ব্যস্ততা বৃদ্ধিৰ প্ৰধান কাৰণ। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি নিবনুৱাই সন্মানিত হ'ব। আজি এনে অনুষ্ঠানত আপুনি নেতৃত্বৰ দায়িত্বও ল'ব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে শুভাকাংক্ষী বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰিব যদি পাৰে, তেতিয়া কোনো বিশেষ দিশত আপুনি বিশেষভাৱে উপকৃত হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো সংযোগে আজি আপোনাৰ আশা বৃদ্ধি কৰিব। প্ৰেমৰ দিশত আজিৰ দিনটো উন্নত বুলিব পৰা নাযায়, কিন্তু বিবাহ সংযোগীৰ বাবে এটা আশা পূৰণৰ শ্ৰেষ্ঠতম দিন হ'ব। গৃহত কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ইয়াত আপোনাৰ আশাও পূৰণ হ'ব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। ব্যৱসায়ত আৰ্থিক উন্নতিৰ বাবে একাধিক সুযোগ আজি আপোনাৰ হাতলৈ আহিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ দ্বাৰা পোৱা কোনো শুভ সংযোগেও আপোনাৰ আশা বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু গুলপীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। শাৰীৰিক সমস্যাই যাতে আপোনাৰ কৰ্মৰ সফলতাৰ ক্ষেত্ৰত বাধা প্ৰদান নকৰে, তাৰ প্ৰতি যত্ন লওক। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাৰ কোনো ঘনিষ্ঠ বন্ধুৰ বিশ্বাস ভংগ আজি অসন্তোষৰ কাৰণ হ'ব। আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয়, তাৰ প্ৰতিও আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাত ক্ৰমোন্নতি অব্যাহত থকাৰ পাছতো আজি কোনো কাৰণত আপোনাৰ অহেতুক চিন্তা বাঢ়িব। মতৰ পাৰ্থক্যৰ ফলত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিবাদ আদি নহয়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয়জনৰ সংগত এটা আনন্দময় দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। ইয়াৰ মাজতো প্ৰিয় ব্যক্তিৰ কোনো মন্তব্যই আপোনাক অসন্তুষ্টি দিব পাৰে। গৃহত কোনো আপোনজনৰ পৰামৰ্শত আপোনাৰ আৰ্থিক যোজনাসমূহ আজি সফল প্ৰমাণিত কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যইও গৃহসুখ বঢ়াব আৰু আপোনাক গৰ্ব অনুভৱ কৰাব। ব্যৱসায় কাৰণজনিত যাত্ৰা আজি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব, যদিও ইয়াৰ ফলত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন প্ৰকাৰ ব্যক্তিগত সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰখাৰ পাছতো আপোনাৰ মনোবল অক্ষত থাকিব। কৰ্মৰ পৰিৱেশত অকস্মাত আপুনি কোনো শুভ সংবাদ লাভত পুৰণা আশা পূৰণত আনন্দিত হ'ব পাৰিব। নিবনুৱাই ভ্ৰমণত সফলতা পাব। কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ও আজি আপোনাৰ বন্ধুৰ সংখ্যা বঢ়াব। দিনটো সম্পূৰ্ণ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো আকৰ্ষণীয় ঘটনা সংঘটিত হোৱাৰ আগতীয়া সংকেত লাভ কৰিব। আজি তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি সুখী হ'ব। প্ৰিয়জনৰ সংগত দিনটো অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লাগিব। বিবাহ সংযোগীৰ বাবে আজি মনোবাঞ্ছা পূৰণৰ এটা অতি উন্নত দিন হ'ব। গৃহত বস্ত্ৰ অলংকাৰ আদি ক্ৰয়ত আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু ইয়াৰ ফলত পাৰিবাৰিক সুখো বাঢ়িব। দূৰৰ কোনো আত্মীয়ৰ আগমনতো আজি পাৰিবাৰিক সুখ বৃদ্ধি পাব। ব্যৱসায়ীয়ে আজি ব্যৱসায় ক্ষেত্ৰৰ পৰা আঁতৰি কোনো পুণ্য কৰ্মত দিনটো ব্যস্ত থাকিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ।
কৰ্মক্ষেত্ৰত বিশেষ শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভতো আপোনাৰ আশা পূৰণ হ'ব। নিবনুৱাই আজি প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত কোনো বিশেষ দিশত উপকৃত হ'ব। অৱশ্যে দিনটো আপুনি আজি অধিক মানসিক ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীৰ স্বাস্থ্য সামান্য দুৰ্বল থাকিব, হ'লেও শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতিও অব্যাহত থাকিব। শিক্ষাত পোৱা সফলতাসমূহেও আজি আপোনাৰ খ্যাতি আৰু সুনামো বঢ়াব। প্ৰেমৰ দিশত আজি কোনো বিশেষ ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কোনোৱে পৰিৱেশৰ আনন্দ বঢ়াবলৈ আজি নিজৰ আচৰণৰ ওপৰত মনোযোগ কিছু বঢ়াব লাগিব। গৃহত ভূমি বাহন আদিৰ সমস্যা আপোনাৰ আজি সমাধান হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনজনৰ সহযোগত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। ব্যৱসায়ীয়ে ভুল বাজেটৰ ফলত যাতে আজি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো পুণ্যকৰ্মত আজি আপুনি আৰ্থিক সহযোগিতাও কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলতো আপোনাৰ অৰ্থচিন্তা বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি স্বাস্থ্যৰ ওপৰত আপোনাক অধিক মনোযোগৰ আৱশ্যক। পুৰণা ৰোগৰ আকস্মিক উত্থানতো যাতে আপোনাৰ আজি খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত অকস্মাত অহা কোনো অপ্ৰত্যাশিত সংবাদে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰাৰ সম্ভাৱনা প্ৰবল। আপোনাৰ সিদ্ধান্তত কোনো ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক। নিবনুৱাই মতৰ পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক, কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন জড়িত থাকিব। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সন্তুষ্টি থাকিব। কোনো সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি নিজৰ দক্ষতা প্ৰকাশত সন্তুষ্টি হোৱাৰ লগতে আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ কোনো প্ৰকাৰ আচৰণে যাতে আপোনাৰ প্ৰিয়জনক অসন্তুষ্ট নকৰে আজি তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। অধিক ব্যস্ততাত থাকিলেও প্ৰিয়জনৰ বাবে আপুনি কিছু আজৰি সময় উলিওৱা অতি আৱশ্যক। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আজি কোনো আপোন ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ীয়ে আজি সন্দেহজনক আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অধিক সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত অসৎ ব্যক্তিৰ দ্বাৰা যাতে আপুনি আজি প্ৰবঞ্চিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। আপোনাৰ আজি ক'লা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত বেমেজালিয়ে কৰ্মক্ষেত্ৰত যাতে আপোনাৰ মনোযোগ হ্ৰাস নকৰে তাৰ বাবে আপোনাৰ মনোবল বঢ়োৱা আৱশ্যক। আজি কোনো ব্যক্তিগত সমস্যাৰ বাবেও অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই আজি যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। আজি মান সন্মানৰ প্ৰশ্ন থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি অধিক সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শ গ্ৰহণত কোনো দিশত যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো কাৰণত আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। প্ৰেমৰ দিশত আজি কোনো মনোগ্ৰাহী ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হ'ব আৰু এনে পৰিচয় আপোনাৰ উৎসাহ দুগুণ কৰিব। কিন্তু আজি ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম নহ'ব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যই আপোনাৰ চিন্তা বঢ়োৱাৰ লগতে আজি খৰচো বঢ়াব।
বিভিন্ন সমস্যা সমাধানতো আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। ইয়াৰ ফলত আপোনাৰ অৰ্থচিন্তা বাঢ়িব। ব্যৱসায়ত নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আপুনি এটা অতি উন্নত দিন আজি আপোনাৰ হাতত লাভ কৰিব। আৰু এনে ক্ষেত্ৰত ধন বিনিয়োগ কৰি আপুনি আপোনাৰ সিদ্ধান্তৰ শুদ্ধতাও আজি প্ৰমাণ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। বিভিন্ন ব্যক্তিগত কাৰণত আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে আপোনাৰ অৱৰ্তমানতো কৰ্মৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। নিবনুৱাই অধিক ব্যস্ততাৰে আজি দিনটো অতিক্ৰম কৰিব লাগিব। যদিও ব্যস্ততা থাকিলেও বন্ধুৰ সংগত আপোনাৰ এটা অতি আনন্দময় দিন আজি অতিবাহিত হ'ব। শিক্ষাৰ্থীয়ে আজি খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰাই আৱশ্যক, কিয়নো আপোনাৰ আগলৈ আপোনাৰ আজিৰ এনে নিৰ্ণয় শুদ্ধ প্ৰমাণিত আপুনি কৰিব নোৱাৰিব। আনহাতে নতুন কোনো সংযোগে আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা বঢ়াব। আপুনি আজি আপোনাৰ প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াব লগা হ'ব পাৰে। ইয়াৰ ফলত অৱশ্যে আপুনি সম্পৰ্কত মাধুৰ্যতা বঢ়াব পাৰিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ যোগ, য'ত অধিক ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব, কিন্তু মনত সুখো থাকিব আৰু পাৰিবাৰিক সুখো বাঢ়িব। ব্যৱসায়ী আৰ্থিক সমস্যা সমাধানৰ বাবে আজি কোনো আপোন ব্যক্তিক প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ সফলতা প্ৰাপ্তিৰ আগতীয়া সংকেত আপুনি আজি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ পুৰণা আশা পূৰণ হ'ব আৰু আপোনাৰ উৎসাহ বাঢ়িব। কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। শিক্ষাত সফলতা অব্যাহত থকাৰ লগতে আজি উচ্চ শিক্ষা গ্ৰহণৰ আশাও আপোনাৰ বাবে পূৰণ হ'ব। বস্ত্ৰ অৰ্থ আদি সামগ্ৰী প্ৰাপ্তিটো আপুনি আজি আনন্দিত হ'ব পাৰিব। আপোনাৰ আশা পূৰণ হ'ব। নিবনুৱাই সিদ্ধান্ত গ্ৰহণৰ বিলম্বৰ ফলত যাতে সৌভাগ্য অৰ্জনৰ কোনো বিশেষ সুযোগ নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপুনি দূৰ ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰিব পাৰে। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, কিন্তু সংযোগত সুখো থাকিব। তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। দূৰৰ কোনো অতিথিৰ আগমনত আজি গৃহসুখ বাঢ়িব। পুত্ৰ কন্যাৰ বাবে হোৱা খৰচসমূহে আপোনাৰ অৰ্থচিন্তা বঢ়াব, কিন্তু মনত সন্তুষ্টিও থাকিব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই অহেতুক আপোনাক চিন্তাত ৰাখিব পাৰে। ব্যৱসায়ীয়ে পুৰণা অনাদায় ধন আজি আদায় পাব। ইয়াৰ ফলত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। আনহাতে আজি ভোগবিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। দিনটোৰ আৰম্ভণি স্বাস্থ্যজনিত কাৰণত সামান্য হতাশজনক হোৱাৰ আশংকা আছে, কিন্তু সময় আগবঢ়াৰ লগে লগে পৰিৱেশত হোৱা কৰ্মোন্নতিসমূহে আপোনাৰ দুশ্চিন্তা কমাব আৰু দিনৰ শেষলৈ আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভতো আপোনাৰ আত্মবিশ্বাস বাঢ়িব। নিবনুৱাই কোনো বন্ধুৰ সৌভাগ্যক প্ৰশংসা কৰি পাৰস্পৰিক বন্ধুত্বত উচ্চতা বঢ়োৱাৰ লগতে নিজৰ মানুহ বঢ়াব পাৰিব। ইয়াৰ ফলত আপোনাৰ আজি সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। শিক্ষাৰ্থীয়ে বিশেষ কোনো দিশত সুখ্যাতি অৰ্জন কৰি আনন্দিত হ'ব পাৰিব।
উচ্চ শিক্ষা গ্ৰহণৰ বাবে আজি আপুনি দূৰ ভ্ৰমণৰ সুযোগো লাভ কৰিব। প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপুনি সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিব পাৰিব, কিন্তু আনহাতে আপোনাৰ অৰ্থচিন্তা বাঢ়িব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আজি পাৰিবাৰিক ভ্ৰমণ কৰিবলগীয়া হ'ব। ভূমি, বস্ত্ৰ, বাহন আদিৰ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব যদিও সন্তুষ্টি থাকিব আৰু গৃহ সুখ বাঢ়িব। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। আজি কোনো অপ্ৰত্যাশিত উৎসৰ পৰাও আপোনাৰ অৰ্থাগমৰ যোগ আছে। কিন্তু কোনো ধাৰ্মিক কৰ্মত আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি আপোনাৰ কৰ্মৰ বাবে আপুনি পৰিৱেশৰ কোনো জ্যেষ্ঠ বিষয়ৰ পৰা সন্মানিত হ'ব। কৰ্মৰ বাবে আপোনাৰ প্ৰশংসা লাভ হ'ব আৰু এনে জ্যেষ্ঠ ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাত চিন্তিত হ'ব পাৰে। আপোনাৰ চিন্তা বাঢ়িব। ইয়াত আপোনাৰ খৰচো বাঢ়িব আৰু আজি আপোনাৰ অৰ্থচিন্তাও বাঢ়িব। শিক্ষাৰ্থীয়ে নতুন কোনো সংযোগ লাভত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আকৰ্ষিত হ'ব। ইয়াত আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহো বাঢ়িব। আনহাতে এনে কাৰণতে আপোনাক আজি অৰ্থ সমস্যায়ো আমনি কৰিব। প্ৰেমৰ দিশত পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আপুনি এটা অতি উন্নত দিন আজি আপোনাৰ হাতত লাভ কৰিব। কিন্তু আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত যাতে এনে সুযোগ নেহেৰায় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক হ'ব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বাঢ়িব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰাৰ লগতে গৃহ সুখো বঢ়াব পাৰিব। কোনো সাধু ব্যক্তিৰ আগমনতো আজি গৃহ সুখ বৃদ্ধি পাব। ব্যৱসায়ত নতুন কোনো সংযোগ অতি আকৰ্ষণীয় হ'ব। কিন্তু ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। ইয়াত ধন বিনিয়োগ কৰি আপুনি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাহে থাকিব। আনহাতে কোনো মাংগলিক কৰ্মত আজি আপোনাৰ খৰচ বাঢ়িব, যি আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক আমি অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হ'ব।